আজি ৩ ডিচেম্বৰ, আজি বিশ্ব বিকলাংগ দিৱস। এই দিৱসটো আমি আজি বহু বছৰৰ পৰা পালি আহিছোঁ। ইয়াতে আজি আমাৰ যিখিনি হেণ্ডিকেপ ল'ৰা ছোৱালী আছে আৰু যিখিনি দৰং জিলাৰো আছে, আমি গোটেইখিনি ইয়াতে আজি মাতিছোঁ। তেওঁলোক আজি থকা ব্যৱস্থাও কৰিছোঁ। আজি দিনগতীয়াকৈ তাৰমানে আমাৰ ইয়াতে খেলা ধূলা আৰু সন্ধিয়াকৈ তাৰমানে আপোনাৰ সাংস্কৃতিক সন্ধিয়া আছে। আৰু ইয়াৰে তাৰমানে আমাৰ যিখিনি বিকলাংগ ল'ৰা ছোৱালী ধৰক তেওঁলোকক আজি আমি এই মানে এই হেৰি দিয়া যাব, এই সম্বৰ্ধনা ব্যৱস্থা কৰি আমি তাৰমানে তেওঁলোকক এখন কম্বল আৰু জাৰ্চি এনেকুৱাকৈ তাৰমানে আৰু জেকেট এনেকুৱা দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ ইয়াতে 120জন ল'ৰা ছোৱালী আছে আৰু ইয়াতে আমাৰ অল্ড এজ হোম এটা আছে। অল্ড এজ হোমত আমাৰ 27 আছে আৰু হাফৱে হোমৰ এটা আছে। হাফৱে হোমত আপোনাৰ 35 আছে আৰু বাকী আপোনাৰ প্ৰি স্কুল আৰু আপোনাৰ এইখিনি গোটেইখিনি চলি আছে। এতিয়া আপোনাৰ যিখিনি আপোনালোকে অল্ড এজ হোমে হওক বা এই আপোনাৰ মেণ্টেলি হেৰি হওক বা ফিজিকেল হেণ্ডিকেপ হওক, তেওঁলোকৰ কাৰণে চৰকাৰীভাৱে কিবা ব্যৱস্থা হেৰি পায়? তাৰমানে আমি একচুৱেলি আজি 5 বছৰ ধৰি আমি কোনো ফাণ্ড পোৱা নাছিলোঁ। এই বছৰ আমাৰ অল্ড এজ হোমৰ কাৰণে আমি অলপ ফাণ্ড পোৱা গৈছে আৰু হাফৱে হোমৰ অলপ হেৰি পাইছোঁ। তাৰ বাহিৰে বাকী আমি ফাণ্ড একো পোৱা নাই। চৰকাৰ কিবা ক'ব নেকি? চৰকাৰৰ ফালৰ পৰা এটাই আহ্বান, যাতে আমাক এইখিনি সহায় কৰি দিয়ে, এই হেণ্ডিকেপ ল'ৰা ছোৱালীখিনি থকাৰ কাৰণে। আৰু ধৰক আমি বহুখিনি অসুবিধাত আছোঁ, তেওঁলোকেও যাতে সুবিধা পায়। কাৰণ আমি ধৰক হেৰি নহ'লেতো নোৱাৰি, ফাইনেন্সিয়েল নহ'লে কেনেকৈ আমি চলাই নিম। সেইকাৰণে চৰকাৰক এটাই আহ্বান, যাতে আমাৰ আগৰ পইচাখিনিও যাতে মুকলি কৰি দিয়ে। আপোনালোকৰ চৰকাৰী ধৰা আৰক্ষী কেতিয়াবা এনেকুৱা ধৰণৰ লোকক পালে সেই সকলোকো আপোনালোকে আশ্ৰয় দিয়ে? হয়, ইয়াতে আমি ৰাখোঁ। আমাৰ যিখিনি নেকি আমাৰ দৰং জিলাৰ যিখিনি থানাৰ বা হেৰি আছে, তেওঁলোকক ইয়াতে আমি ধৰক ৰাখি দিওঁ আৰু ৰাতিপুৱা তেওঁলোকে লৈ যায় আৰু আমাৰ ইয়াতে ৰখা হয়। মানসিক বিকাৰ 35জন আছে এতিয়া। এতিয়া আপোনাৰ 27 মান আছে। মানে 27 আৰু বেলেগ আছে, প্ৰি স্কুলৰ আছে আপোনাৰ, তাতে 60জন আছে। সৰু ল'ৰা ছোৱালী স্কুলত ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে ল'ৰা ছোৱালী আছে, হেণ্ডিকেপ ল'ৰা ছোৱালী আছে। আজি আপোনালোকৰ তাত দেখা হৈছে যে অন্যান্য ল'ৰা ছোৱালীকো আপোনালোকে ইয়াতে আমন্ত্ৰণ কৰি আনি খেলা ধূলাত হেৰি কৰিছে, অংশগ্ৰহণ কৰাইছে। হয়, গতিকে এইখিনি উৎসাহ দিয়াৰ কাৰণে হয় আমাৰ ওচৰৰ যিখিনি আছে আৰু দৰং জিলাৰ গোটেইখিনিও আহিছে ইয়াতে। কাৰণ ডিফাণ্ড দাম বেছি আছে, তাৰমানে তেওঁলোকৰ ধৰক কাণেৰে নুশুনে যেতিয়া, তেওঁলোককো ইয়াতে মাতা হৈছে গোটেইখিনি। আমাৰ 1990 চনত স্থাপিত হৈছিল। নাই, আমি বেচৰকাৰী কোনো সাহাৰ্য পোৱা নাই। আমি ধৰক আমাৰ ফালৰ পৰাই এনেকুৱাকৈ চলাই আছোঁ আৰু। চাওক, য'ত নেকি 1992 চনৰ পৰা আন্তৰ্জাতিক প্ৰতিবন্ধী দিৱস উদযাপন কৰি অহা হৈছে, কিন্তু এই অনুষ্ঠানটো 1990 চনতে মানে স্থাপিত হোৱা। তথাপিতো এতিয়ালৈকে চৰকাৰী যিটো অনুদান আহিব লাগে পৰ্যাপ্ত পৰিমাণে অহা নাই। য'ত ইয়াত মানে থকা খোৱা লোৱা গোটেইখিনি সুবিধা, মানে পোচাকৰ পৰা আদি কৰি পঢ়া শুনাৰ পৰা গোটেইখিনি আদি কৰি ইয়াত সেইখিনি যোগান ধৰা হয়। যদিও মানে এতিয়ালৈকে এই যিটো চৰকাৰী অনুদানটো পাব লাগে, আমি পাবলৈ অসমৰ্থ হৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এইটোৱে ক'ব যাওঁ যে য'ত 1958তে মানে যিটো বেলজিয়ামত ঘটনা এটা ঘটিছিল খনি, তেতিয়াৰ পৰা এই হেৰিটো আজিৰ দিনটোত মানে এটা বিশেষ ধৰণৰ দিন হিচাপত, প্ৰতিবন্ধী দিৱস হিচাপত বা আগতে বিকলাংগ দিৱস বুলি কৈছিল, সেইটো লোৱা গৈছিল। কিন্তু এতিয়া প্ৰতিবন্ধী দিৱসত মই এটাই মানে অনুৰোধ জনাম আৰু আহ্বান জনাম যে চৰকাৰক, যে এনেকুৱা এটা অনুষ্ঠানৰ কাৰণে অতি শীঘ্ৰে মানে তেওঁলোকে যিখিনি অনুদান পাব লাগে সেই অনুদানটোৰ ব্যৱস্থা কৰিব লাগে। আৰু এনেকুৱা অনুষ্ঠান মানে ৰাইজৰ কাৰণে হিতাৰ্থে, ৰাইজৰ হিতাৰ্থে চলাই নিব লাগে।